Hello my dear student, 45 নম্বৰ তোমালোকৰ MCQ আহিব আৰু যোনখন আমি ফিল আপ কৰিব লাগিব এই OMR শীটটোত। তোমালোকে ভাবাচোন এই শীটটোতে 45 নম্বৰ থাকিব, যিটো তোমালোকে অতি সাৱধানে আৰু গুৰুত্ব সহকাৰে ফিল আপ কৰিব লাগিব, নহলে তোমালোকৰ 45 নম্বৰ কিন্তু কটা যাবও পাৰে। গতিকে তোমালোকে ভিডিওটো চাবা যাতে তোমালোকৰ একো অসুবিধা নহয়, এই 45 নম্বৰটো যাতে তোমালোকে এটা ভাল নম্বৰ পাবলৈ সক্ষম হোৱা। ঠিক আছে, তোমালোকৰ OMR শীটখন আহিব এনেকুৱা, য'ত তোমালোকৰ ফটো থাকিব, হয়নে? তাৰপিছত ইয়াত তোমালোকৰ কি থাকিব, যোনটো সাবজেক্টৰ নাম থাকিব, তোমাৰ নিজৰ নাম লিখা থাকিব, ৰোল নাম্বাৰ লিখা থাকিব, ৰেজিষ্ট্ৰেচন নাম্বাৰ লিখা থাকিব আৰু চেণ্টাৰ নাম্বাৰ লিখা থাকিব। এইখিনি তোমালোকে আকৌ ইয়াত লিখিব লগা নহয়, ইয়াত অলৰেডি তোমালোকৰ থাকিবই। আৰু প্ৰত্যেকৰ কাৰণে এখনকে আহিব, যাতে তুমি আকৌ এখন বেয়া কৰি দিব নোৱাৰিবা, কাৰণ তোমাৰ কাৰণে বেলেগ OMR শীট আকৌ নিদিয়ে। গতিকে এখন খুব সাৱধানে ৰাখিব লাগিব তোমালোকৰ ওচৰত। যেতিয়া তোমালোকে ফিল আপ কৰিবা তেতিয়াও সাৱধান হ'ব লাগিব, আৰু ফিল আপ কৰি হোৱাৰ পিছতো সাৱধানে ৰাখিব লাগিব, যাতে ইয়াৰ ওপৰত একো কলমৰ আগ য'ত ত'ত যাতে নপৰে, কেনেবাকে চিয়াহী যাতে গিৰি নাযায়, বা তোমালোকে OMR এখন এনেকে ভাঙিও নিদিবা, যিহেতু এখন কম্পিউটাৰত চেক কৰিব, হয়নে নহয়? গতিকে ইয়াত এখন আমি থবই লাগিব বহুত ভালকে। কিন্তু তাৰ আগত তোমালোকে চাই লোৱা, এনেকে 45টা তোমালোকৰ কুৱেশ্যনৰ এগেইনষ্টত এনেকে 4টা অপশ্যন আহিব, আৰু তোমালোকে সকলোৱে জানা কেনেকে গোল কৰিব লাগে। ধৰা তথাপি মই এবাৰ দেখাই দিছো। 1 নম্বৰ প্ৰশ্নটো যেনিবা, 1 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো যেনিবা চি। কি কৰিবা, চিটো সম্পূৰ্ণকে এনেকে গোল কৰিবা, আৰু পৰাপক্ষত যোনটো কলম ইউজ কৰিবা সেইটো কিন্তু জেল পেন টাইপ নকৰিবা, মানে বিয়পি যোৱাকে ইয়াত লিখিলা অকমান বোলে আক লাগিলে এনেকে বেকা হৈ গ'ল, ইটোৰ লগত টাচ হৈ গ'ল, এনেকুৱা ধৰণৰ মানে জেল পেন ব্যৱহাৰ কৰিব নালাগে। অলপ কলমৰ কোৱালিটিটো কিন্তু ভাল হ'ব লাগে। ঠিক আছে, আৰু তোমালোকে গোটেইখিনি প্ৰশ্নখিনি কৰিব লাগিবই, জনাখিনিতো লাগিবই, কেনেবাকে নজনা থাকিলেও কিন্তু এৰি থৈ নাহিবা, যিহেতু 45 নম্বৰটোৱে কিন্তু বহুত এটা গুৰুত্বপূৰ্ণ ৰোল প্লে কৰে, হয়নে নহয়? 45 নম্বৰটো খুব গুৰুত্বপূৰ্ণ। এই 45 নম্বৰে তোমালোকৰ যোনটো সাবজেক্ট, সেই সাবজেক্টটোত কি কৰিব, গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে OMR এখনে, এই MCQ পাৰ্টটোৱে। গতিকে বি কেয়াৰফুল, ই বহুত নম্বৰ ওপৰলৈ উঠাবও পাৰে, বহুত তললৈ গুচিও যাব পাৰে কিন্তু, হয়নে নহয়? গতিকে এইখন আমি ফিল আপ কৰোঁতে ল'ব লগা সাৱধানতা কেইটা মই কৈ দিছো। চোৱা, ইয়াত কেণ্ডিডেটৰ ফুল সিগনেচাৰ অফ দ্য কেণ্ডিডেট উইথ ডেট, ইয়াত ফুল সিগনেচাৰটো কৰিবা। আৰু ইয়াত তোমালোকৰ যোন পৰীক্ষক ডিউটিত থাকিব, ছাৰে ইয়াত সাইন কৰিবই উইথ ডেট, সেইটো যাতে তোমালোকৰ ঠিকে থাকে সেইটো চাবা। আৰু ইয়াত কি চাব লাগিব, এনেকুৱা ধৰা OMR শীটখন এনেকে কিন্তু ভাঙি নিদিবা, মানে ইয়াৰ ওপৰত এনেকে বোলে ভাঙি নিদিবা, বেকা বেকি একো নকৰিবা, এখন যিমান পাৰা সাৱধানে থবা। আৰু কি কৰিবা, তোমালোকে যেতিয়া কুৱেশ্যনবিলাক জানা যে 1 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো চিয়ে হয়, সেইটো আকৌ পিছত দিম বুলি থৈ দিব নালাগে, চাওঁতে পাৰিলে লগতে কৰি ল'বা। কিয়নো গোটেইখিনি বোলে তোমালোকে প্ৰথমতে প্ৰশ্নখনত চিন দি ল'লা, তাৰ পাছত আকৌ এই 45টা চিন দিওঁতে এটাত আধা মিনিটকে লাগিলেও ইয়াত কিন্তু 20 মিনিট আধা ঘণ্টা সময় অকল গোল দিওঁতে যাব, হয়নে নহয়? তোমালোকে কেলকুলেশ্যন কৰি চাবাচোন, যিহেতু আমি সাৱধানে কৰিব লাগিব, কেইছেকেণ্ডমান লাগিলেও ইয়াত অলপ সাৱধানে কৰিব লাগিব ন। 45টা অকল বোলে মই গোল কৰোঁতে কিন্তু 10-15 মিনিট সময়টো লাগিবই। আৰু তোমালোকৰ OMR খন কি কৰিব লাগিব, এতিয়া যোৱাবাৰ কি কৰিছিলে, চেণ্টাৰত প্ৰথম দিনা যোনটো OMR শীট হৈছিলে, মই যোনটো চেণ্টাৰত ডিউটিত আছিলো, তেতিয়া কি কৰিছিলে 1.5 ঘণ্টাতে কিন্তু OMR খন লৈ লৈছিলে। তাৰ পিছৰ পৰীক্ষাকেইটাত কিন্তু 3 ঘণ্টালৈকে থাকিবলৈ দিছিলে। গতিকে সেইটো ডিপেণ্ড কৰিব এক্সটাৰ্নেল জনৰ ওপৰতো ডিপেণ্ড কৰে কিন্তু, আৰু লিখিত ক'তো তেনেকে দিয়া নাই যে 1.5 ঘণ্টাতেই লৈ ল'ব লাগিব, 3 ঘণ্টাতে পিছতেই ল'ব লাগিব। সেইকাৰণে কি কৰিবা, তোমালোকে পৰাপক্ষত প্ৰশ্নখিনি 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰতে কৰি শেষ কৰিবলৈ চেষ্টা কৰিবা, হয়নে? নহলে কি হ'ব, যদি আকৌ OMR খন লৈ লয় তেতিয়া কিন্তু তোমালোকৰ অলপ দিগদাৰ হ'ব। ঠিক আছে, গতিকে আৰু 45টা প্ৰশ্ন 1.5 ঘণ্টাতে আমি ধুনীয়াকৈ কৰিব পাৰিম। 1.5 ঘণ্টা ল'লেতো 1.5 ঘণ্টাৰ ভিতৰতে ল'ব, তাতকে আগত কিন্তু নলয়, সেইটো ভয় খাবলগীয়া নাই। 1.5 ঘণ্টা ল'ব, নতুবা লাষ্টলৈকেও হয়তো ৰাখিব দিব পাৰে, কিন্তু আমাৰ চেণ্টাৰত তেনেকুৱা ধৰণৰ হৈছিলে। গতিকে সেইটো তোমালোকক ক'লো, আৰু বি কেয়াৰফুল, এইখন ভালকে ৰাখিবা যাতে জপাই পেলাই ল'ব লগা নহয়, জপাই নথোৱা, বা এনেকে মানে ভাজ ইয়াত যাতে নভৰে, য'ত ত'ত যাতে গোল নহয়। এইটো বোলে অপশ্যন চি, ইয়াত আৰু 2টা অপশ্যন দি দিলে ইয়াত কিন্তু মাৰ্কছ এনেও নোপোৱাই, বুজি পালা কথাটো? গতিকে বি কেয়াৰফুল হ'বা, সেইখিনিয়ে কথা। আৰু তোমালোকৰ প্ৰিপাৰেশ্যন খুব ভালকে চলি আছে বুলি মই ভাবিছোঁ। অল দ্য বেষ্ট, ভালকে এক্সাম দিবা।